নমস্কাৰ আপোনালোক সকলোৰে প্ৰিয় ক্ৰিকেটাৰ আমাৰো প্ৰিয় ক্ৰিকেটাৰ হ'ল ৰিয়ান পৰাগ আৰু ৰিয়ান পৰাগেও নেশ্যনেল ক্ৰিকেট একাডেমীলৈকে NCA লৈ গৈ আছে আৰু আমিও বিশেষ কামত বেংগালুৰুলৈকে গৈ আছোঁ আৰু এই সময়তে আমি ৰিয়ান পৰাগক লগ পাইছোঁ আমি ৰিয়ান পৰাগৰ লগত কিছু সময় কথা পাতিম আপোনালোকে চাই থাকিব নিউজ18 অসম নৰ্থ ইষ্ট ৰিয়ান পৰাগ আচলতে তেখেতে যিহেতু মেন্সত ডেবিউ কৰিছে আমি আপুনিয়ে ক'ব লাগে কিন্তু তথাপিও তেখেত মোৰ বন্ধুৰ পুত্ৰ আৰু লগতে তেখেতক একেবাৰে সৰুৰ পৰাই আমি খেলৰ জৰিয়তে পাইছোঁ গতিকে ৰিয়ানক তুমি বুলিয়ে কৈছোঁ অলপমান তেতিয়া কথা পাতিবলৈ বেছি কমফৰ্টেবল হ'ব ৰিয়ান তোমাক কংগ্ৰেচুলেশ্যন জনাইছোঁ থেংক ইউ ছ মাছ হয় আমি ক'ব বিচাৰিছোঁ যে এতিয়া আমি দেখিলোঁ যে T20ত ক'বই নালাগে আমি ৱৰ্ল্ডৰে এগৰাকী ফেমাছ ক্ৰিকেটাৰ গতিকে টেষ্টৰ কাৰণে কিবা প্লেনিং আছে নেকি ৰিয়ান টেষ্টৰ এতিয়া সেই আকৌ ডমেষ্টিক ছিজন এটা আহি আছে লাষ্ট ইয়েৰ ডমেষ্টিক খেলিব নোৱাৰিলোঁ ইমান এটা শ্বল্ডাৰজনৰ কাৰণে এতিয়া নেক্সট দুলীপ ট্ৰফি আহি আছে সেইকাৰণে আজি বেংগলোৰ গৈছোঁ NCAত কোচৰ লগত তাতে কথা হৈছে গৌতম গম্ভীৰ ছাৰৰ লগতো কথা হৈছে যে NCA যাম প্ৰেক্টিছ কৰিম অলপ ৰেড বল দুলীপ ট্ৰফিটো আহি আছে তে যিমান পাৰোঁ নিজৰখিনি কৰিব লাগিব আৰু টেষ্ট টিমত সোমাব লাগে হয় আমি তোমাক একেবাৰে সৰুৰ পৰা পাইছিলোঁ তো মনত আছে সেইবোৰ কথা হয় সৰুৰ পৰাই লতাশিলৰ পৰা হওক মালিগাঁৱত হওক সৰুৰ পৰা বিপুলাই ভিডিঅ' বা ইণ্টাৰভিউ লৈ আছে এতিয়া বস্তুটো ছেম ৰাখিছে আগতো যেনেকৈ ট্ৰিট কৰিছিলে এতিয়াও সেনেকৈ ট্ৰিট কৰিছে সেইটো কাৰণে থেংক ইউ কিন্তু ভাল লাগিছে মই এটা কথা সুধিব বিচাৰিছোঁ এইবাৰ কেপ্টেইনশ্বিপৰ এটা নতুন এটা এক্সপিৰিয়েঞ্চ আছিলে সেই এক্সপিৰিয়েঞ্চটো কেনেকুৱা হ'ব ক'ৰবাত ভুল সিদ্ধান্ত বা ভাল সিদ্ধান্ত হৈছে নেকি বহুতখিনি দুটাই হৈছে অলপ ভয়ো লাগিছিলে অলপ নাৰ্ভাছনেছো আছিলে এক্সাইটমেণ্ট বহুতখিনি আছিলে কিন্তু ফাৰ্ষ্টলি ক্ৰেডিট ৰাজস্থান ৰয়েলছক দিব লাগিব যে মোৰ ওপৰত সেইখিনি ট্ৰাষ্ট দেখাইছে আৰু মই যেতিয়া কিবা ডিচিশ্যন ল'ব বিচাৰিছোঁ সেইটো ছাপোৰ্ট কৰিছে তথাপিও ডাঙৰ কথা বিকজ ফাৰ্ষ্ট টাইম কেপ্টেইন এনেকুৱা বহুত সময় হয় যে ডাঙৰ ডাঙৰ প্লেয়াৰ আছে বা ডাঙৰ এজন কোচ আছে আমাৰ লগত তে মানে ল'ৰাটোক ট্ৰাষ্ট কৰে নে ল'ৰাটোক ট্ৰাষ্ট নকৰে কিন্তু সেই ট্ৰাষ্টটো দেখাইছে খুবেই ভাল লাগিছে নেক্সট ইয়েৰ যি হওক দেখা যাব কিন্তু এইটো ছিজন যিটো মই যিখিনি মেটচ পালোঁ কেপ্টেইনচি কৰিব খুবেই ভাল লাগিছে তোমাৰ জুনিয়ৰ কলিগ অনলি 14 ইয়াৰ্ছ বৈভৱ সূৰ্যবংশীৰ বিষয়ে কি ক'বা এক্সেপশ্যনেল টেলেণ্ট আমি লাষ্ট 2 মাহৰ এটা কেম্প কৰিছিলোঁ গুৱাহাটীত 2 মাহ নহয় 1 মাহৰ এটা কেম্প কৰিছিলোঁ 3টা নে 2টা ফেজত সৰু সৰু তেতিয়া আমি দেখা পাইছোঁ যে কেনেকৈ বেটিং কৰিব পাৰে কিন্তু গৈ সি যিটো স্পেচিয়েলি গুজৰাটৰ লগত যিটো কৰিলে আই থিংক সেইটো ৱৰ্ডছত মানে ক'ব লগা ইমান এটা নাই যিটো আমি চাইছিলোঁ প্ৰেক্টিছত সি গৈ পেলাই মেটছত কৰিছে তে ৱেল ডান হয় নিউজ18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকে এটা প্ৰশ্নৰ উত্তৰ সকলোৱে শুনিবলৈ ৰখি আছে যে যিহেতু মইন আলীক একেলগে 5টা বলত 6 মাৰিছিলে IPLত 6টা বলত 6টা 6 নেক্সট বলটো বৰুণ চক্ৰৱৰ্তী আছিলে সেই এক্সপিৰিয়েঞ্চ আমাৰ দৰ্শক অলপ কোৱাচোন সেইটো কথা ইমান ভাবা নাযায় পিছত গৈ যেতিয়া দেখোঁ বা এনেকুৱা কিবা এটা ৰেকৰ্ড হৈছে বা তেতিয়া চাই ডেফিনেটলি ভাল লাগে কিন্তু সেইটো মেটছত মানে মেইন গ'ল এইটো আছিল যে মেটচখন জিকা যিটো নহ'ল তে মেটচৰ পাছততো মোৰ সেই গোটেই ৰাতিখনটো মোৰ ইমান এটা ভাল লগা নাছিল যে 6টা হৈছে 5টা হৈছে বা যিয়ে হৈছে মেটচখন হাৰা অলপ বেয়া লাগি আছিলে কিন্তু তাৰ পাছত যেতিয়া এনেকৈ দেখা পাই যে কিবা এটা ৰেকৰ্ড হৈছে যে ডেফিনেটলি ভাল লাগে কিন্তু মেটচখন যদি জিকিব পাৰিলোঁ আৰু অলপ ভাল লাগিলে আমি IPLত দেখোঁ যে প্ৰত্যেক ষ্টেটত 2-3জনকৈ প্লেয়াৰ থাকে আমাৰ অকল তুমি খেলি আছা আমাৰ কোনোবা এনেকুৱা প্লেয়াৰ আছে নেকি নেক্সট খেলিব পৰা চাওক প্লেয়াৰ চব ষ্টেটতে আছে ডিফাৰেঞ্চ এইটোৱে হৈ আছে যে অসমত আমি এক্সট্ৰা এটা কৰা নাই কোনোবাই যদি 4টা বা 3টা 100 মাৰি আছে আমি সেই 7টা 100 6টা 100 যিটো অভিমন্যু ঈশ্বৰেনে এতিয়া ডমেষ্টিক বা ৰেড বলত কৰি আছে ৰাইট সেইকাৰণে সি ইণ্ডিয়াই গৈ আছে কনচিষ্টেণ্টলি ইণ্ডিয়াই কেপ্টেইন কৰি আছে তাই আই থিংক অসমৰ পৰা যদি ইণ্ডিয়া খেলিব লাগে বা IPL ক্ৰেক কৰিব লাগে তে ডেফিনেটলি বেলেগে যিমান যি কৰি আছে স্পেচিয়েলি নৰ্থ চাউথ যিখিনি বেটছমেনবিলাকে বা বলাৰকেইটা যিখিনি কৰি আছে পাৰফৰ্মেঞ্চ তাতকৈ অলপ বেছি কৰিব লাগিব তোমাৰ IPLত 1000+ ৰান হৈছে আৰু এইবাৰৰ এটা 95ৰ ইনিংছৰ কথা ক'লোৱেই গতিকে সেই সম্পৰ্কে কি ক'বা মোৰ হিচাপত অলপ কম হৈছে প্ৰথম 3টা বা 4টা ছিজন অলপ ল' বেটিং কৰিছিলোঁ তে ইমান এটা ৰান অহা নাছিলে কিন্তু মোৰ লাগে সেইখিনিতে মই অলপ ভাল কৰিব পাৰিলোঁ হয় যে এটলিষ্ট 200-250 ৰানৰ যদি ছিজন তেতিয়া দিব পাৰিলোঁ হয় এতিয়া ষ্টাৰ্টছ অলপ ভাল হ'লে হয় কিন্তু সেইটো এটা লাৰ্ণিং প্ৰচেছ বুলি লৈছোঁ মই যে প্ৰথমতে সেই ছেটবেকখিনি মানে ডেফিনেটলি লগা আছিলে যে অলপ ধাক্কা খাওঁ যে অলপ তলত যাওঁ কি কৰিব লাগে কি কৰিব নালাগে অলপ এনেকৈ লষ্ট হৈ যাওঁ তাৰপিছত নিজৰ গেমটো বিচাৰি পেলাই নিজক বিচাৰি পেলাই এতিয়া এই লাষ্ট 2টা ছিজন অলপ ভাল হৈছে এতিয়া নেক্সট কি আছে লেটেষ্ট এতিয়া বৰ্তমানটো এটা বাংলাদেশৰ ছিৰিজ আছে সেইটোৰ ওপৰত একো আমি ভাৰ্ডিক্ট পোৱা নাই দুলীপ ট্ৰফি আছে আগষ্টত তে এতিয়া বেংগলোৰ যাম ৰেড বল প্ৰেক্টিছ কৰিম চাইডে এটা ছেশ্যন বগা বলৰো কৰি থাকিম নিজকে বাছ ৰেডি ৰাখিছোঁ যে যেতিয়াই যি আহে বা কলপ আহে মই ৰেডি আছোঁ ঠিক আছে আমি আকৌ এবাৰ নিউজ18ৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ অভিনন্দন জনাইছোঁ থেংক ইউ ছ মাছ থেংক ইউ এয়া আছিলে ৰিয়ান পৰাগ তেওঁক আমি নিউজ18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ18 এপত নিউজ18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ18 এপ